মই তাত লিখিছোৱে মই এজন ৰেছপন্সিবল মাতৃ, ৰেছপন্সিবল লেখক, আৰু আপোনালোকে পঢ়িছে। আৰু মই ভাবিছিলো যে এজন পৰিপক্ক ৰাজনীতিক হিচাপে তেওঁ কথাটো বিবেচনা কৰিব। তাত কোনো মই জবৰদস্তি বা মই কোনো প্ৰেছাৰ দিয়া নাই, কিন্তু তেওঁ যদি বিবেচনা নকৰিলে সেইটো মই কি কৰিব পাৰোঁ। তাত তেওঁ যদি ভাবিছে যে এইটো মই ভুলকৈ কৈছোঁ, তেওঁৰ বিবেচনাৰ কথা, সেইটো মোৰ ইয়াত ক'বলগীয়া নাই। কিন্তু মই তেনেকৈ ভাবোঁ যে এইখিনি সময় আৱেগিক মুহূৰ্তখিনি আমি অকণমান সাৱধানে মানসিক দৃষ্টিৰে লক্ষ্য কৰি মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা চাই অকণমান, মই যেনেকৈ লিখিছোঁ সেইখিনিয়ে মই আৰু লিখিছোঁ যে তেওঁ এজন বিবেচক, পৰিপক্ক এজন ৰাজনীতিক। যদি পৰিপক্ক ৰাজনীতিকে অকল মই ভাবিছোঁ তেওঁ বিবেচনাৰে কথাটো চাব, তেওঁৰ বিবেচনাৰে যিটো কৈছে সেইটোৱে তেওঁৰ সিদ্ধান্ত। মই সেই তাত মোৰ একো ক'বলগীয়া নাই। জুবিন দাক আচলতে